নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 জুন আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে 25 জানুৱাৰীত গুৱাহাটীত হ'ব টি20 মেচ। আমি জনাই আছো 2026 চনৰ 25 জানুৱাৰীত গুৱাহাটী মহানগৰীত হ'ব টি20 মেচ। ভাৰত বনাম নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব এই মেচখন। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ডবকাৰ অনুপ দেক আক্ৰমণ কৰা হবিবুৰ উৰ্ফে আছাদুলক আৰক্ষীয়ে আটক কৰি অভিযান চলায়। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে সোমবাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ। আমি জনাই আছো এই মুহূৰ্তত যোৱা 12 জুনত গুজৰাটৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। DNA পৰীক্ষাৰ জৰিয়তে দেওবাৰে 11:10 বজাত চিনাক্ত হৈছিল মৃতদেহ। 2016 চনৰ পৰা 2021 চনলৈকে মুখ্যমন্ত্ৰী হিচাপে আছিল বিজয় ৰূপানী। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে ইউটিউবাৰ ৰাব্বানী ছয়মৰ ভয়ংকৰ কাণ্ড। দুই ব্যৱসায়িক চোকা অস্ত্ৰৰে আক্ৰমণ ইউটিউবাৰ ৰাব্বানী ছয়মৰ। ফলমূলৰ ব্যৱসায়িক চুৰিকাকাত ইউটিউবাৰজনৰ। প্ৰথমতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল ইউটিউবাৰগৰাকী। ঘটনা সংঘটিত কৰি পলায়ন ৰাব্বানী ছয়মৰ। মহানগৰীৰ 6 মাইলত সংঘটিত হৈছিল এই ঘটনা। আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো উৎকট গৰমৰ পিছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৃষ্টিপাত। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতেই নিশা কেইবাটাও ঠাইত ধুমুহা বৰষুণ হয়। বিজুলী ঢেৰেকনিৰে ৰাজ্যৰ কেইবাটাত নেৰানেপেৰা বৰষুণ। অন্তত কিছুদিনলৈকে উৎকট গৰমৰ বাবে হাহাকাৰ কৰিব নালাগে আপুনি। বতৰ বিজ্ঞানৰ তথ্যমতে 17 জুনলৈকে অৰ্থাৎ 17 জুনলৈকে ৰাজ্যত হ'ব পাৰে বৰষুণ। বতৰ মাত্ৰাধিক উষ্ণ হোৱাৰ সম্ভাৱনা নাই বতৰ বিজ্ঞান বিভাগৰ তথ্যত। আজিৰ দিনটোত ৰাজ্যৰ 16খন জিলাত বৰষুণৰ এলাৰ্ট জাৰি কৰিছে। আমি জনাই আছো কোন কোন জিলাত। এই মুহূৰ্তত জনাই আছো ধুবুৰী, কোকৰাঝাৰ, চিৰাং, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, পশ্চিম কাৰ্বি আলং, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে পুনৰ এবাৰ বিদেশ ভ্ৰমণলৈ যাবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 5 দিনীয়া যাত্ৰাত তেওঁ 3খন দেশ ভ্ৰমণ কৰিব। এই যাত্ৰাত তেওঁ প্ৰথমখন দেশ ভ্ৰমণ কৰিব ছাইপ্ৰাছ। 15-16 জুন অৰ্থাৎ আজি আৰু কালি 16 জুনত অৰ্থাৎ দুদিনীয়া ভ্ৰমণসূচীৰে বিভিন্ন কাৰ্যসূচীত অংশ ল'ব মোদীয়ে। ইয়াৰ পিছত তেওঁ কানাডা আৰু 18 জুনত ক্ৰোৱেছিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণসূচী সামৰি তেওঁ 19 জুনত ভাৰতলৈ উভতিব।